নমস্কাৰ, মই মানস প্ৰতিম গোস্বামী স্বয়মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৰহাটৰ এটি সম্ভ্ৰান্ত দেশপ্ৰেমিক পৰিয়ালৰ তেখেত জীয়াৰী আৰু এজন প্ৰতিষ্ঠিত বিজ্ঞানী তথা শিক্ষকৰ তেখেত সহধৰ্মিনী আৰু বৰ্তমান সময়ত তেখেতৰ পৰিচয় এগৰাকী সুলেখিকা হিচাপে। হয়, আজি আমাৰ মাজত উপস্থিত আছে ৰাজলক্ষ্মী শৰ্মা গোস্বামী বাইদেউ। বাইদেউ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। বাইদেউ প্ৰথমতে স্বয়মলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু প্ৰথম আপোনাক সুধিব বিচাৰিছোঁ যে আপোনাৰ জন্ম যোৰহাটৰ এটা সম্ভ্ৰান্ত দেশপ্ৰেমিক পৰিয়ালত। দেশপ্ৰাণ হৰিজন বন্ধু কৃষ্ণনাথ শৰ্মাৰ আপুনি নাতিনী। হয়। আৰু সেই সূত্ৰে আপোনাৰ শৈশৱ, আপোনাৰ পৰিয়ালৰ বিষয়ে, শৈশৱৰ বিষয়ে আৰু আপোনাৰ শৈশৱত পোৱা পৰিৱেশটোৰ বিষয়ে অকণমান আমাক জনাওক। আমাৰ শৈশৱৰ পৰিৱেশটো সৰ্বসাধাৰণ পৰিয়ালতকৈ একদমেই বেলেগ আছিলে। কাৰণ মানুহৰ ঘৰত সাধাৰণতে যিবিলাক অনুষ্ঠান পতা হয় সেই অনুষ্ঠানবিলাকৰ সলনি আমাৰ ঘৰত পতা হয় গান্ধী জয়ন্তী, 15 আগষ্ট, 26 জানুৱাৰী এনেকুৱা ধৰণৰ অনুষ্ঠান। আৰু সেই অনুষ্ঠানবোৰ পাতোতে দেউতাই একদম আমাৰ যেনেকৈ মানুহে জন্মদিন পাতে, কিবা পাতে বা ঘৰুৱা সেই গান্ধী জয়ন্তী পাতোতে দেউতাই একদম গান্ধী হেৰি কৰিব, ভজন গাব, প্ৰসাদ দিব, মানুহ মাতিব। ঠিক তেনেকৈ 15 আগষ্টতো এনেকুৱা হয়, দেউতাই 4টা বজাতে উঠি গা ধুই আমাক গা ধুৱাই ফ্লেগ হোষ্টিং কৰোঁতে মানে পূজা কৰাৰ এটা হেৰি হয়, যিটো পৰিৱেশ হয়। গতিকে আমি অলপ বেলেগ ধৰণৰ পৰিৱেশত ডাঙৰ হৈছিলোঁ। ৰাতিপুৱা গধূলি আমাৰ প্ৰাৰ্থনা কৰিব লাগিব। প্ৰাৰ্থনাত ভাৰত মাতাৰ জয়বন্দন থাকে অন্য প্ৰাৰ্থনাৰ লগত, আৰু প্ৰাৰ্থনা নকৰিলে দেউতাই আমাক শাস্তি দিছিলে। গতিকে খুব সাংঘাতিক বেলেগ ধৰণৰ পৰিয়াল এটাত আছিলোঁ। আৰু আমি আশ্ৰমৰ পৰিৱেশ এটা আছিলোঁ। খুব মানে আৰ্থিক অৱস্থাও বেয়া আছিলে, কিন্তু আমাৰ ঘৰলৈ ডাঙৰ ডাঙৰ মানুহবোৰ আহিছিলে। মানে মিনিষ্টাৰ MLAটো মানে কথাই নাই। কেতিয়াবা এনেকুৱা হয় ভাৰতবৰ্ষৰ ডাঙৰ কোনোবা এজন মানুহ আহি যায়, আমাৰ ঘৰত ধৰা কাঠৰ টুলচকীতে বহি যায়। গোসাঁই ঘৰ আছিলে, দেউতাৰ লগত তাতেই বহে। আৰু এতিয়া যিসকল মিনিষ্টাৰ, তৰুণ গগৈ, বিজয়ন্তী, তেখেতসকলেতো আমাৰ ঘৰত বননি দেউতাই ঢাৰি পাতি দিছিলে, তেনেকেই ভাত খোৱা মনত আছে। বিজয়ন্তী খুৰাই সদায় ক'লে যে সেই আশ্ৰমৰ সেই ভাত সাজ নাপাওঁ। মানে আমাৰ কাৰণে বেলেগ এটা নহয়, VIP আহিছে বুলি বেলেগ এটা নহয়। আমাৰ সেইকাৰণে মানুহৰ সৰু ডাঙৰ মৰ্যাদাত মানে সেইটো নাছিলে, মানুহ সকলো সমান। আৰু কৃষ্ণনাথ শৰ্মা বিশেষকৈ হৰিজন বন্ধু বুলি কোৱা হয়। হৰিজন বন্ধুটো আচলতে পিছত নতুনকৈ দিয়া হেৰি। ককাক প্ৰথমে গোটেই 42ৰ আন্দোলনৰ সময়ৰ পৰা মহাত্মা গান্ধী, মানে অসমৰ গান্ধী বুলি, অসমৰ গান্ধী, আৰু আইতাক কস্তুৰবা গান্ধী বুলি কৈছিলে, মানে তেখেতসকলৰ ত্যাগটো দেখি। তাৰ পিছত ককাৰ উপাধিৰ মানে ককাৰ নামৰ আগত দেশপ্ৰাণ কৃষ্ণনাথ শৰ্মা হ'ল। কিন্তু হঠাৎ মানে হৰিজন বন্ধু কৃষ্ণনাথ শৰ্মা হ'ল, হৰিজনৰ কাৰণে কাম কৰিছিলে, সেইটো কৰিছিলে। ককাই হৰিজনক নিজৰ নামঘৰত মানে যিটো আমাৰ হেৰি আৰু সেই সময়ৰ সামাজিক প্ৰথাটো মানে অলপ চেঞ্জ কৰি পেলাই নহয়, ব্যক্তিগত গোসাঁই ঘৰটো হৰিজনক সোমোৱাইছিলে মহাত্মা গান্ধীৰ হতুৱাই। যেতিয়া উচ্চ নীচ ভেদাভেদৰ আমাৰ প্ৰথাটো, ভাৰতবৰ্ষত জাতি প্ৰথাটো লৈ যেতিয়া ব্ৰিটিছে এটা ৰাজনীতি কৰা আৰম্ভ কৰিলে, তেতিয়া মহাত্মা গান্ধীয়ে অনশন কৰিছিলে, মানে হৰিজন শ্ৰেণীটোৰ কাৰণে এটা বেলেগ নিৰ্বাচন কৰিব খুজিছিলে। মহাত্মা গান্ধীয়ে মানে কাৰাগাৰতে অনশন কৰিছে যে এইটো প্ৰথা নালাগে। আৰু মোৰ ককাই ভাবি আছে যে এই জাতিভেদ প্ৰথাটো, উচ্চ নীচ প্ৰথাটো কেনেকৈ নাইকিয়া কৰিব পাৰি। সেইকাৰণে নিজৰ ব্যক্তিগত গোসাঁই ঘৰটোত হৰিজন আৰু অনুসূচিত সম্প্ৰদায়ৰ সকলো মানুহক সমানে সোমোৱাই পেলাই প্ৰাৰ্থনা কৰিছিলে। আৰু সেই কথাটো মহাত্মা গান্ধী আহি আমাৰ ঘৰত উপস্থিত হৈছিলে। সেই সময়টো আছিলে 1934 চনৰ 18 এপ্ৰিল। তাৰপিছত তেনেকৈ পাৰ হৈ গ'ল। তেতিয়াও দেশপ্ৰাণ, কিন্তু আজি ককাৰ জন্ম শতবাৰ্ষিকী পাতিলে 1997 চনৰ তেতিয়াৰ পৰাই ককাৰ নামৰ আগত হৰিজন বন্ধু হ'ল। একো প্ৰব্লেম নাই, কিন্তু মানে ককাক 3টা বিভূষণ দিয়া হয়। মহাত্মা মানে অসমৰ গান্ধী, তাৰপিছত দেশপ্ৰাণ কৃষ্ণনাথ শৰ্মা, আৰু ককাক অসমৰ সমজুৱাভাৱে মামা কৃষ্ণ মামা বুলি কয়। আৰু এই তেনেকুৱা এটা পৰিয়ালত আপোনাৰ জন্ম, শৈশৱৰ কথাখিনি আপুনি ইতিমধ্যে কৈছে। অকণমান শিক্ষা জীৱনৰ কথা যদি আপোনাৰ কয়। শিক্ষাটো তুমি জানেই, মই সবাই বন্ধাৰ জীয়ৰী। গতিকে হেজাৰ স্কুলে আমাৰ জীৱনত মানে প্ৰথম ভূমিকা আৰম্ভ কৰিছে। সবাই বন্ধাৰ হেজাৰ স্কুল বুলি ক'লে আমাৰ শৈশৱটো ইমানেই সুন্দৰ, মানে একেখন মানে
সীমাতে 4 সীমাৰ ভিতৰত আমাৰ মন্দিৰ আছিলে, লাইব্ৰেৰী আছিলে, স্কুল আছিলে। আমাৰ সবাই মোৰ এতিয়াও মানে দৃশ্যপটত সেইটোৱে হয়, এখন স্কুল, তাৰ মাজত এটা লাইব্ৰেৰী, এইফালে এটা নামঘৰ। এতিয়া নতুন ধৰণে সাজি পেলালে, আমাৰ ধৰা লাইব্ৰেৰীটো এইফালে আহিলে, মন্দিৰটো নতুন কনষ্ট্ৰাকশ্যন হ'ল, ওৱালে বেৰা দিলে, তেনেকুৱা পৰিৱেশ নাছিলে। ইমান সুন্দৰ পৰিৱেশ, আমি মানে শিক্ষা, আধ্যাত্মিকতা আৰু পঢ়া একেলগে। আৰু তাতে কি হ'ল, লাইব্ৰেৰীটো থাকে শনিবাৰে দেওবাৰে, লাইব্ৰেৰীটো বৰ ভগা অসম টাইপৰ আহি ঘৰ এটা আছিলে, খুব সুন্দৰ কিতাপ আছিলে। লাহে লাহে গাঁৱৰ আগৰ পুথিভঁৰালবোৰ আছিলে, চবেই পঢ়ে, গতিকে আমিও পঢ়িছিলোঁ। পূজাৰ সময়ত মানে এনেকুৱা হয়, স্কুল থাকিব, স্কুলটো থাকে আমাৰ এমাহমানৰ আগৰ পৰা ৰিহাৰ্চল আৰম্ভ হয় নহয় পূজাৰ কাৰণে। আবেলিলৈ মানে সন্ধ্যাৰ আৰতি, নাটক, গানৰ আৰম্ভ হয়, ৰিহাৰ্চল। গতিকে আমাৰ জীৱনটোত মানে শিক্ষা, সাংস্কৃতিক হেৰি আৰু আধ্যাত্মিকতা তিনিওটা একেলগে আৰম্ভ হ'ল সৰুৰ পৰা, শৈশৱৰ পৰা। আৰু আমি আচলতে খুব মানে ভাগ্যৱান সবাই বন্ধাৰ সেই পৰিৱেশটো যিখিনি ল'ৰা ছোৱালীয়ে পালে। এতিয়া তাৰ পৰা ল'ৰা ছোৱালী বেলেগ জেগালৈ পঢ়াবলৈ নিয়ে, আমি আগৰ ল'ৰা ছোৱালীখিনি ভাবিবই নোৱাৰো মানে সবাই বন্ধাৰ হাইজাৰ স্কুলৰ সেই পৰিৱেশটোৰ পৰা বেলেগলৈ যোৱা। তাৰ পৰা আমাৰ বহুত ভাল ভাল ল'ৰা ছোৱালী ওলাই আছে। মোৰ লগত এই আমাতকৈ গীতা বৰুৱা নাথ ডাক্তৰ, মানে আমাৰ সন্মুখতে, নামঘৰৰ সন্মুখত মানে যথেষ্ট IAS অফিচাৰ ওলাইছে, কিবা পাছৰ মানে বহুত মানুহ ওলাইছে। মুঠতে এখন মানে এটা সুন্দৰ পৰিৱেশত, আধ্যাত্মিক আৰু শৈক্ষিক এটা সুন্দৰ পৰিৱেশত আপুনি শৈশৱৰ শিক্ষা জীৱন পাৰ কৰে। তাৰ পাছৰ পৰ্যায়ত আপুনি তাৰপিছত মই যোৰহাট গাৰ্লছত মানে ME স্কুলত লৈছিলোঁ। ME স্কুলৰ পৰা মানে মিঠাপুখুৰীৰ ফালে যে যায়, তাত ক্লাছ 7লৈকে পঢ়ি, তাৰপিছত 8ৰ পৰা আৰম্ভ হৈছিলে যোৰহাট গাৰ্লছত। যোৰহাট গাৰ্লছ স্কুলৰ পিছত মোৰ কলেজীয়া শিক্ষা আৰম্ভ হৈছিলে DCB গাৰ্লছ। এইখিনিতে আমি স্বয়মৰ দৰ্শকক ইতিমধ্যে জনাইছোঁ যে আপুনি ডক্টৰ অৱনী চন্দ্ৰ গোস্বামীৰ সহধৰ্মিনী। যদিও তেখেত বৰ্তমান প্ৰয়াত হৈছে, কিন্তু আপোনাৰ লেখা মেলা তথা আপোনাৰ নিজৰ ব্যক্তিগত জীৱনত তেখেতৰ ছাপটো সদায় এটা খুব মানে দেখা পোৱা যায়। আৰু তেখেতৰ লগত জীৱনৰ আৰম্ভণি, মানে বৈবাহিক জীৱনৰ আৰম্ভণি কৰাৰ পাছত আপোনাৰ এই মানে জীৱনটো কেনেধৰণৰ পৰিৱৰ্তন হ'ল, কি ক'ব বিচাৰে? মোৰ জীৱনৰ আচলতে গোটেই চক্ৰটোৱে সাংঘাতিক কিবা সৌভাগ্যৰ এটা চক্ৰ আছে। মই ভাবোঁ ভগৱানক ধন্যবাদ। অৱনী গোস্বামীৰ লগত বিয়া হোৱাটো মানে বহুতৰ কাৰণে এটা সাঁথৰ হৈ গ'ল। কাৰণ মই যেতিয়া মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন লৈছোঁ, তেওঁ MSc ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট মানুহ এজন, PhD মানে ইতিমধ্যে তেওঁ চাকৰি কৰি আছে আৰু PhD আৰম্ভ কৰিছে। মানে বৰুৱা হেৰিৰ কাৰণে তেওঁ লগে লগে PhD কৰা নাছিলে, PhD কৰি আছে, কেমেষ্ট্ৰি ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট মানুহ এজন। আৰু মোক বিয়া কৰাব লৈছে, মই তেতিয়া মেট্ৰিক পাছ কৰি জাষ্ট কলেজত মানে নাম ভৰাইছোঁ। মোৰ শহুৰৰ অলপ অসুখ হৈছিলে, তেখেতে গম পালে যে তেওঁ মোক অকণ পঢ়া শুনা কৰাই, অৱনী গোস্বামীয়ে। মোৰ আচলতে পঢ়া শুনা কেৰিয়াৰটো খুব এটা ভাল নাছিলে। মই লেখা পঢ়াত কৰি ভাল পাওঁ, নাটক কৰি ভাল পাওঁ, সেইবিলাকত অলপ বেছি লাগি থাকোঁ। সামাজিক জীৱনটো খুব বেছি এক্টিভ আছিলোঁ। স্কুলৰ পাঠ্যক্ৰমৰ পৰা মই অকণমান আঁতৰি থাকোঁ। কিন্তু মেট্ৰিকৰ সময়ত মানে এনেকুৱা হ'ল, মোৰ মামা আছে CC বৰঠাকুৰ মৰিয়নি কলেজৰ অধ্যক্ষ সেই ঠাই আছে, আৰু মামাৰ বন্ধু মোৰ গৃহস্থ ডক্টৰ অৱনী চন্দ্ৰ গোস্বামী। মায়ে মানে মামাক কাবৌ কোৱাদি কৰে যে তই এই ছোৱালীজনী পঢ়া শুনাটো অকণ চাই দিবি, নহ'লে এই পঢ়া মানে মেট্ৰিকে পাছ নকৰিব। আছে মামাই মোৰ গৃহস্থ অৱনী গোস্বামীক লৈ আহিছিলে আৰু আনি পেলাই পঢ়াৰ কথা কৈছিলে। মই তেওঁৰ ওচৰত পঢ়িব নোখোজোঁ। মামাক কয়, এই ইমান চোকা মানুহবোৰৰ ওচৰত মোক পঢ়াব নিদিবা, মই এইবোৰ চোকা মানুহৰ লগত পঢ়া মানুহ নহয়। তেতিয়া তেওঁ মানে হাঁহি এটা মাৰি কয় কি, চোকা মানুহ বেয়া পোৱা নেকি? মানে মোৰ খুব ভাল লগা কাৰণে কৈছোঁ দেই। মই কৈছোঁ চোকা মানুহ বেয়া নাপাওঁ, কিন্তু চোকা মানুহক আচলতে মই ভয় কৰোঁ। মানে এই নিজে যে নাজানো পঢ়া শুনা, বোলে কি বেয়া পাওঁ, বোলো অংক চংক এইবোৰ খুব বেয়া পাওঁ। মই সৰু ছোৱালী পোৱা দিয়ে কৈছোঁ আৰু। কৈছে তুমিতো তেতিয়াহ'লে বহুত চোকা ছোৱালী, কাৰণ যি নিজেই কিবা নাজানো বুলি জানে, নজানো বুলি জনাটোৱে দেখোন তোমাৰ মানে তুমি গেধা ছোৱালী নহয়। বোলো কেলে গেধা ছোৱালী নহয়, অংকত মই পাছেই কৰিব নোৱাৰিম চাগে মেট্ৰিক। কৈছে তুমি যে নাজানা বুলি জানা, সেইটোৱে তোমাৰ আচলতে গাধা ছোৱালী নোহোৱাটো প্ৰমাণ। মই মামাক কৈছোঁ, যোন কি মানুহ আনিছাহে, গাধা ছোৱালী নহয় বুলি। মইতো গাধা বুলি জনাটো গাধা ছোৱালী নহয় বুলি কৈছে, ভিতৰত কৈ আছোঁ। তাৰপিছত তেওঁ মোক এমাহ 1.5 মাহমান অংক আৰু ইংৰাজীখিনি চাই দিলে। চাই মই একেচাতে মানে টেষ্টৰ ৰিজাল্ট ভাল কৰিছোঁ। বাইদেৱে মোক সুধিছে যে তোমাক কোনে চাইছে, ইমান সুন্দৰ ইম্প্ৰুভমেণ্ট, আৰু 2 দিনমানৰ আগৰ পৰা যদি পালাহেঁতেন খুব ভাল ৰিজাল্ট কৰিলাহেঁতেন। মানে চমুকে কেনেকৈ ইংৰাজীত উত্তৰ দিব পাৰি, দীঘলকৈ দেখিলে ভুল হোৱাৰ সম্ভাৱনা থাকে।
জাষ্ট উত্তৰটো কেনেকৈ শুদ্ধকৈ দিব পাৰি তেওঁ খুব সুন্দৰকৈ শিকাইছিলে আৰু শিকোৱাৰ মেথডটো মানুহজনৰ খুব ভাল আছিলে বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে তেওঁ এজন সাংঘাতিক সুন্দৰ গাইড মানে শিক্ষক তেখেতৰ লেখা মেলাও শিশু আলোচনীটো প্ৰকাশ পাইছে জানিছিলে আচলতে এজন শিক্ষক হলে যেনে মনস্তত্বটো জানিব লাগে সেই মনস্তত্বটো তেখেতে জানিছিলে আৰু জনাৰ কাৰণে মোৰেই সৌভাগ্য চাগে তেখেতক লগ পালো পাই লৈ মই পঢ়া শুনা কৰিলো আৰু লেখা পঢ়াৰ পৰিৱেশটো আচলতে মোৰ ঘৰত আছিলে মোৰ মায়ে লিখিছিলে আৰু মোৰ মাৰ দেউতাক দুলাল বৰঠাকুৰ তেখেত যোৰহাট গভটৰ প্ৰিন্সিপাল আছিলে ককাই বহুত ভূগোলৰ কিতাপ লিখিছিলে আৰু আমাৰ সবাই বন্ধা এলেকাটোৰে প্ৰথম MA পাছ মোৰ ককা মাৰ দেউতাক তাৰপিছত সেই পৰিৱেশ এটা ঘৰখনতে আছিলে কিন্তু অভাৱ অনাটনৰ কাৰণে ধৰা মাহঁতে খুব এটা নিজক প্ৰতিষ্ঠা কৰিব নোৱাৰিলে কিন্তু তাৰপিছত যেতিয়া মোৰ যোগসূত্ৰ এই অৱনী গোস্বামীৰ লগত হ'ল মোৰ মানে গোটেই জীৱনৰ পৰিক্ৰমা সলনি হৈ গ'ল আৰু সেই সম্পৰ্কে আপুনি পাছৰ পৰ্যায়ত লেখা মেলাও কৰিছে তেখেতৰ পৰলোক প্ৰাপ্তিৰ পাছতো তেখেতে আপুনি তেখেতৰ বিষয়ে লিখা মেলা কৰিছে আৰু তেতিয়া আচলতে পাঠক সমাজে গম পাইছে যে আপোনাৰ তেখেতৰ মানে এটা সাধাৰণ স্বামী স্ত্ৰীৰ সম্পৰ্কৰ উপৰিও এটা বেলেগ ধৰণৰ সম্পৰ্ক তেখেতৰ লগত আছিলে আমাৰ স্বামী স্ত্ৰীৰ সম্পৰ্কতকৈ মোৰ আচলতে তেখেত খুব ভাল অভিভাৱক খুব সুন্দৰ এজন ককায়েকৰ যিটো ভূমিকা এজন পিতৃৰ যিটো ভূমিকা এজন বন্ধুৰ যিটো ভূমিকা সেইখিনি তেখেতে মোৰ লগত বেছিকৈ পালন কৰে তাৰপিছত মানে মই স্বামী স্ত্ৰী সেইফালৰ পৰাতো তেওঁ অতিকে শুদ্ধ মানে শুদ্ধ এটা দিশ আছে মানুহজন আচলতে চব ফালৰ পৰা বেলেগ এটা মানে পাৰফেক্ট যিটো কয় সেইটো মানে পাৰফেক্টটো মানে কি মানে তোমাৰ শিক্ষক হিচাপে সফল পিতৃ হিচাপে সফল গৃহস্থ হিচাপে সফল সেইদিনাখন এজনে ক'লে মই তেনেকৈ কৈ থাকোঁতে নহয় বাইদেউ হিউমেন বিং হিচাপে এজন মানুহ হিচাপে তেখেত সফল কোনে কৈছে জানো কালিনে পৰহি মই কথা পাতি থাকোঁতে কৈছোঁ কৈছে তেখেত এজন সফল মানুহ আচলতে সফল মানুহ আৰু মৃত্যুটো তেওঁ ইমান সুন্দৰকৈ লৈছিলে মই মানে ভাবোঁ মানে মৃত্যুৰ আগমুহূৰ্তটো তেওঁ নিজক সুখী মানুহ বুলি কৈছিলে কেঞ্চাৰ হৈ যেতিয়া ভুগি আছে তেতিয়া যেতিয়া ছাত্ৰসকল আহি বহি থাকে তাহাঁতৰ চকুত চকু পানী জিবিৰিকি থাকে কিন্তু তেওঁ কয় চাচোন মই কিমান সুখী তহঁতি মোক কেনেকৈ আৱৰি আছো মই ইমান মানুহ পাইছোঁ জীৱনত মোৰ সমান চহকী মানুহ কোন আছে বাৰু এদিন আমাৰ ঘৰটো ভগা আছিল তেতিয়া আমি ভাড়া ঘৰতে আছোঁ এইটো ঘৰলৈ অহাৰ 10-11 বছৰ পিছত মানে নিজে ঘৰটো কৰা 11 বছৰ পিছত তেওঁ ঢুকাইছে তাৰ আগতে আমি ভাড়া ঘৰবোৰত আছিলোঁ অৱস্থাটো বৰ ভাল কেতিয়াবা বেয়া ঘৰবোৰ ভাল থাকে ভগা ঘৰ এটা মানে তাত মানে ল'ৰাই নিজে কয় ছাত্ৰই নিজে কয় যে ছাৰ আপুনি এইটো ঘৰত থাকিব লগা মানুহ নহয় ভাল ঘৰ এটা লওক ক'ব চিম্পুলকৈ থাকি পেলাই মই ল'ৰা ছোৱালীক শিকোৱাও এটা হৈছে মানুহ কষ্টটো থাকিও ভালকৈ এটা লাইফ মানে ভাল চিন্তা কৰিব পৰা যায় কিন্তু সেইবোৰ গ'ল এইটো দেখা পোৱা গৈছিলে তেওঁ মানে যোৰহাটৰ ৰাজপথত ফুটপাথত বা ৰিক্সাত বা ক'ৰবাত যাওঁতেও তেখেতৰ খুব মানে এটা সাধাৰণ জীৱনশৈলী এটা দেখা পোৱা গৈছে গাড়ী লৈছিলোঁ গাড়ী আছিলে কিন্তু গাড়ীখন নিনিয়ে খোজকাঢ়ি মই কেতিয়াবা কওঁ কিনো খোজকাঢ়ি গাড়ী নহয় চোৱা আমি যদি গাড়ীখনত উঠি গুচি যাওঁ এই যে মানুহবোৰ মোক ৰাস্তাটো মানে আমাক এনেকুৱা হয় এওঁৰ লগত মই ওলাই যাওঁ মানে ৰৈ যাব লাগিব কোনোবা আহি ঘপককৈ গাড়ী ছাৰ ৰ'বচোন ৰ'ব মোৰ ল'ৰাটোৱে কেমেষ্ট্ৰিখিনি পোৱা নাই কোনোবা ছোৱালী এজনী পোৱা নাই অকণমান দূৰ গ'লোঁ ছাৰ মই কিবা এটা লিখিছিলোঁ দেখুৱাব লাগিছে সেই যে মানে তেওঁ মানে ৰাস্তাটো কাৰোবাক গাইড দি যায় আৰু এটা ল'ৰাই সেই কথাটো এবাৰ লিখি ঢুকাই থাকিলে পাৰ্থ বিজয় দত্ত বুলি সি কৈছে যে বাইদেউ আমি ছাৰক ৰাস্তাত দেখিম নেকি ৰৈ থাকোঁ কিমান ঘৰলৈতো আহেই কিন্তু এনেকুৱা লাগে ছাৰক লগ পোৱা মানে এটা সৌভাগ্য যে ছাৰৰ পৰা কথা পাতিম কিন্তু মই কৈছোঁ কথা পাতি যালে যে কেতিয়াবা ৰৈ কৈছে গাড়ীখন ল'লে যে মানুহবোৰ নাপাওঁ আমাৰ গাড়ী থাকিও মানে আমি খোজকাঢ়ি ফুৰিছিলোঁ এতিয়া এটা কথা যে আপুনি দেশপ্ৰাণ কৃষ্ণনাথ শৰ্মাৰ নাতিনী আৰু ডক্টৰ অৱনী চন্দ্ৰ গোস্বামীৰ সহধৰ্মিনী হোৱাৰ উপৰিও আপোনাৰ নিজা এটা পৰিচয় আছে যে আপুনি এগৰাকী সুলেখিকা আৰু এই যিটো লেখা মেলা আপুনি ইতিমধ্যে ক'লে আপোনাৰ পৰিয়ালত আৰু আপোনাৰ লিখা মেলাৰ এটা পৰিৱেশ আছিলে আৰু আপুনি এই যিটো লেখা মেলাৰ জগতখনত কেনেধৰণে প্ৰৱেশ কৰিলে আৰু আপোনাৰ সাহিত্যৰ চৰ্চা সম্পৰ্কে অকণমান আমাক জনাওক লেখাটো মই কৈছোঁ মোৰ সঁচাকৈ মোৰ জেনেটিকেলি মাৰ লগত মানে আহিছিলে মোৰ মায়ে খুব সুন্দৰ লিখিছিলে মোৰ ককাই লিখিছিলে মাৰ দেউতাকে আৰু দেউতাৰ পৰিয়ালতো ককা এজন যদিও দেশপ্ৰেমিক আছিলে তাৰ মাজে মাজে ককাই কেইবাখনো কিতাপ লিখিছিলে মানে সেই লেখা পঢ়াটো বোধ কৰোঁ ইনহেৰিট মানে বংশগতভাৱে আহিছিলে কিন্তু কথা হ'ল কি
মোৰ মানুহজন হৈছে তেওঁ একদম শুদ্ধ সফল বস্তু এটাহে ভাল পায় অকণমান মই সদায় সেইটোৱে কয় ইনচিনচিয়াৰ নহ'বা যিটোকে কৰা একাগ্ৰতাৰে কৰাটো খুব বেছি ভাল পায় গতিকে একাগ্ৰতাৰে কৰাৰ ভয়ত মানে মোৰ লেখাবোৰ কি হয় তেওঁক দেখুৱাবলৈ মই ভয় কাৰণ মনে মনে ছায়েন্স কলেজৰ কোৱাৰ্টাৰলৈ আমি গুচি গ'লোঁ মাজতে তেওঁক হোষ্টেলৰ অধীক্ষক হিচাপে দিলে তাৰপিছত দিনৰ দিনটো এই ল'ৰাটো এওঁ স্কুললৈ বাল্য ভ্ৰমণলৈ নানে মইতো দিনটো প্ৰায়ে তাত অকলে থাকোঁতে কি হয় ডায়েৰীবোৰ প্ৰেজেণ্ট পাই এওঁ মোৰ হাততে দি দিয়ে এইবোৰ কিবা লিখা ডায়েৰীত মানে মই কবিতা লিখিবলৈ লৈছিলোঁ এইবোৰ 87, 89ৰ পৰা আৰু তাৰপিছত এদিন মই ল'ৰা এটাৰ কথা কৈ আছোঁ ল'ৰাটো মানে খুব কৰ্মী ল'ৰা এটা আছিলে ছায়েন্স কলেজত মানে সাংঘাতিক কৰ্মী ল'ৰা এটা সি মানে খেতি কৰে মস্ত পথাৰ ভাঙি লাও ৰঙালাও বেচে বস্তাই আৰু টেঙা কৰি মানে অনবৰত পৰিশ্ৰম কৰি থকা ল'ৰা এটা মোৰ ঘৰৰ পৰা ঘাঁহ কাটে খুব ঘৰুৱা কথা পাতোঁ মই মানে মানুহৰ লগত সম্পৰ্ক কৰি খুব ভাল পাওঁ কেলে জানিবৰ মন যায় মানুহৰ ভিতৰবোৰ তাৰপিছত এদিন সি সেই পানী টেঙিয়া মূৰটো পেলাই শুই থাকে তাৰপিছত মই ক'লোঁ তোমাৰ কি হৈছিল লক্ষেশ্বৰ ক'লে যে বাইদেউ মই এজনী ছোৱালী ভাল পাইছিলোঁ মই মানে হালোৱা কাৰণে তাই চহৰীয়া চাকৰি কৰা ল'ৰা এটালৈ গুচি গ'ল মইনো এইবোৰ কাম কৰি কি হ'ব মোৰ জীৱনটো হেৰি হ'ল মাটি বোকাৰ গোন্ধ পাই মোৰ গাত তাই এতিয়া কিবা কৈছে চেণ্ট মানে ল'ব তাৰপিছতে মই মোৰ নিচিনা মানুহ মৰি থকাই ভাল আৰু একো নাই কিমাননো পৰিশ্ৰম দেহা থকালৈকে কৰিম তাৰপিছত মৰি থকা হয় মই খুব দুখ লাগিছে এনেহ'লে মানে তাৰ কথাটোৱে মোক এনেকুৱাকৈ কষ্ট দিছে তাক বহুত বুজালোঁ বুজাই পেলাই ল'ৰাটো সলনি হ'ল সেইটো এটা বেলেগ কাহিনী আহিলত মানে মই এওঁক ক'লোঁ যে জানা লক্ষেশ্বৰ এনেকৈ কৈছে তাৰ জীৱন ইমান দুখ লাগিছে মানে এনেকৈ হ'ল এওঁ মোৰ মুখলৈ চাই শুনি আছে কৈছে তুমি মানুহৰ বিষয়ে ইমান সুন্দৰকৈ অনুভৱ কৰিব পাৰা এই কথাবোৰ লিখিবাচোন আৰু তাকো বুজাবা যে তাৰ জীৱনটো মই তাক বুজালোঁ তাৰপিছত তাৰ সলনিটো পিছত এটা কাহিনী মই লিখিলোঁ বেলেগ ধৰণৰ সলনি হ'ল খুব ভাল লাগে ভাবিলে তাৰপিছত মই এওঁ ক'লে যেতিয়া লিখিবা মই মানে মোৰ 2-3খন পুৰা হৈ থকা ডায়েৰী এওঁক আনি দিলোঁ কবিতা আগতে লিখি থোৱা মই তেওঁক দেখুওৱা নাই লিখোঁ আৰু লুকাই থওঁ মানে এওঁ কি লিখিছা পাৰিছে কিবা কৈ দিব মোক মানে এওঁ এই হেৰি প্ৰশংসা কৰিলে ভাল লাগে সমালোচনা খুব ৰাসকৈ মানে খুব হেৰিকৈ কৰে তাৰপিছত আৰু এওঁৰ মুখৰ পৰা ভাল শুনিবলৈ পোৱাটো মানে সৌভাগ্য আৰু ভাল হৈছেতো তাৰপিছত কবিতাখিনি মই মানে দিলোঁ ডায়েৰীখন মানে স্কুলৰ পৰা ল'ৰাটোলৈ গৈ সোমাইছিলেহে চাহ তাহ খাবলৈ বাদ দি দেখোন মোৰ ডায়েৰী পঢ়ি কৈছে বৰ ধুনীয়া লিখিছা ভাল হৈছে মই মানে স্বৰ্গ ঢুকি পোৱাৰ নিচিনা হৈছে মোৰ মায়ে যদি সলাগে আৰু এওঁ যদি সলাগে জীৱনত তাতকৈ মোৰ বেলেগ প্ৰাপ্তি নাই এবাৰ মায়ে মোৰ এটা গল্প ক'লে মায়েও ইমান আমাৰ দুখ খুটি নাতি উলিয়াই থাকে নহয় কিবা এটা চিলাই কৰিলোঁ ক'ব অকণমান মিহি হোৱা নাই আৰু ভালকৈ কৰিবি আমুকৰ ছোৱালীৰ আমুক কামটো চাবিচোন বৰ ভাল তামুকে মিহিকৈ কৰে সেইটো চাবিচোন তহঁতৰ সন্নবৰতে কিবা এটা চিলাই আমুক কাপোৰ চিলাই পিন্ধিছিলোঁ মায়ে মানে চিধা কয় এইবোৰ এনেকুৱা হৈছে ৰাপ হৈছে চিলাই গুঠিলে অলপ ভালকৈ কাম কৰিবি মইনো এইগৰাকীক সন্তুষ্ট কৰা বৰ টান আমি মানে ছোৱালীকেইজনী মাক দেখুৱাবলৈ এওঁতো আমাক বেয়াকৈ লোকৰ ছোৱালীক ভাল বুলি ক'ব আমাকতো এনেকুৱা মানে তাৰপিছত মায়ে এটা গল্প মোৰ মৌলিক হৈছে বৰ ভাল হ'লে ক'লে মোক সেইটো মানে আজিলৈকে মনত থাকিছে মায়ে ভাল বুলি কৈছিলে সেইটো তাৰপিছত এওঁ কবিতাবোৰ যেতিয়া ক'লে ভাল লিখিছা মই মানে এওঁ ভালকৈ কৈছে মানে ভিতৰে সাংঘাতিক এটা ফূৰ্তি নাই দেখুওৱা তাৰপিছতে তেতিয়াবা ডায়েৰী থলোঁ মানে লিখি থাকোঁ আৰু মনে মনে কবিতা লিখাটো আৰম্ভ হৈ গ'ল আৰু তেওঁ ভাল পায় মানে এতিয়া প্ৰতিদিনে এটা কবিতা লিখা নিচিনা হৈছে সেইবোৰ 87, 89, 80 তেনেকুৱা কিন্তু মই ক'তো কবিতা প্ৰকাশ কৰা নাছিলোঁ কেতিয়াও দিয়া নাছিলোঁ থৈ দিওঁ মানে নিজৰ সন্তুষ্টিৰ কাৰণে লিখি লৈ ভাল পায় তাৰপিছতে সেই লক্ষেশ্বৰ নামৰ ল'ৰাটোৰ লৈ এটা গল্প লিখিলোঁ সেইটো মোৰ প্ৰকাশ হৈছে প্ৰথম হেৰিত আমি 92ত মানে 92 চনত এওঁ হেৰি হৈ গৈছে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ জিলাৰ শিক্ষা বিষয়া এই ACS পৰীক্ষা দি গৈছিলে তেনেকুৱা সেই চাকৰিটোলৈ যাওঁতে আমাৰ চাকৰি হ'ল লখিমপুৰত গৈ পেলাই 2 বছৰ ছুটি লৈ গৈছিলে এওঁ হাড়ে হিমৰ্জুৰ এজন শিক্ষক অইলৰ চাকৰি এৰিছে আকৌ শিক্ষকতালৈ আহে সেই DO চাকৰি এৰি আকৌ শিক্ষকলৈ কিন্তু সেই সময়খিনিত মোৰ এটা সাংঘাতিক লাভ হ'ল মই যে মনত ভাবি থকা বস্তুবোৰ তাতে মই গৈ থাকিবলৈ পালোঁ এটা মানে এখন বাতৰি কাকতৰ সম্পাদকৰ ঘৰত হৰেন্দ্ৰদেৱ গোস্বামী পুতেক ভাস্কৰ জ্যোতি গোস্বামী বুলি ল'ৰা এজন আছিলে তেওঁ মানে আমাৰ লেখা বিচাৰি থাকে এওঁ ক'লে গৈ পেলাই বা এওঁৰ লেখা বিচাৰি সময় নাই খুব ব্যস্ত চাকৰিটো DO চাকৰি অনবৰত
ছাৰ আপোনাৰ লেখে বোলে নহয় মোৰ পৰিবাৰে লেখে মই তুমি এওঁ লিখে বুলি লগাই দিলে কৈছোঁ মই কবিতাহে লিখোঁ বোলে হেৰি নহয় তুমি সেই লক্ষেশ্বৰৰ কথা যে কৈছিলা সেইবোৰকে লিখিবাচোন মই তাত আৰম্ভ কৰিলোঁ সেই গল্পটো লিখিলোঁ তাৰপিছত এটা গল্প লিখিলোঁ মানে গল্প লিখাৰ পিছত ফটাফট ওলাই ফটাফট প্ৰত্যেক সপ্তাহত এটা গল্প ওলাবলৈ ধৰিলে যোৰহাটৰ মানুহটো আচৰিত হৈ গ'ল যে বাইদেউ ষ্টুডেণ্টো আচৰিত যে বাইদেউ লখিমপুৰলৈ গৈ দেখোন সাংঘাতিক ধৰণৰ যে মই সময় পালোঁ বিচৰা মানুহ ওলাই গ'ল সেইখন ন লখিমী বুলি আছিল সেইখন পেপাৰ লিখাৰ পিছত আৰু এজন সম্পাদক মোৰ ওচৰলৈ আহিলে যে বাইদেউ হেৰি মোকো গল্প লাগে কিন্তু তেওঁলোকে দিয়া নহ'ল কাৰণ ঘৰতে ওলাই নহয় প্ৰত্যেক সপ্তাহত এটা গল্প লাগে তাৰপিছত গল্প এটা লিখি সেই লক্ষেশ্বৰৰ গল্পটোতো লিখিলোৱেই লক্ষেশ্বৰ নামৰ ল'ৰাজনৰ গল্প সেইটো ওলালে তাৰপিছত উচুপনি বুলি এটা গল্প লিখিলোঁ মই মানে বিচ্যুতি খালোঁ সেই গল্পটো আছিলে সাংঘাতিক ধৰণে আমাৰ অলপ ঘৰুৱা কথা কিন্তু মানে মানুহে বিচাৰি বিচাৰি মোলৈ আহিলে আমাৰ কাহিনীটো কেনেকৈ জানিলে আমাৰ কাহিনীটো কেনেকৈ জানিলে মাজুলীৰ পৰা মানুহ গৈছে বাইদেউ মোৰ কাহিনীটো কেনেকৈ ক'লে আপুনি হাৰে মই মানে আচৰিত আচলতে প্ৰত্যেকটো পৰিয়ালৰ লগত মিলি গ'ল লখিমপুৰৰ মানুহ মানে কেইবাজনক বিচাৰি বিচাৰি আহিছে যে এই বাইদেউগৰাকী ক'ৰ মানুহ বোলে যোৰহাটত আমাৰ কাহিনীটো কেনেকৈ জানিলে মানে কাহিনীটো এনেকুৱা আগৰ দিনত মানুহৰ ঘৰত কেইবাটাও সন্তান থাকে এই ডাঙৰ হৈ যোৱা সন্তানবোৰে সৰু যেতিয়া জন্ম হয় খুব কষ্ট পায় মানে কাৰণ ঘৰখনত অভাৱ অনাটন দেখে অদ্ভুত ধৰণৰ এটা চাইকলজিকেল কথা মানে সেই কথাটো কিন্তু সেই কথাটো যে প্ৰত্যেক ঘৰে ঘৰে আছিলে মাজুলীজনে ক'লে যে বাইদেউ মই মা দেউতাক বুজাবৰ কাৰণে মই বেৰত লিখিবলৈ লৈছিলোঁ যে সন্তান 2টা বা 3টাহে জন্ম দিব লাগে এইটো বৰ অন্যায় হৈছে খোৱাব পিন্ধা মানে ভৰণ পোষণ বা শিক্ষা দিব নাপালে ল'ৰা ছোৱালী জন্ম দিব নাপায় কিছুমানক মাক দেউতাকে গালি পাৰে বৰ ডাঙৰ কথা কোৱা বুলি মোৰ গল্পটোৰ মানে সেই প্ৰভাৱটো সকলোকে চুই যোৱা এটা মানে হৈছিল নামটো হৈছে উচুপনি তাৰমানে এটা সৰু ল'ৰাই ক্লাছ 7 মানৰ দেউতাক দূৰত থাকে দেউতাক আহিলে ভয় খোৱা হৈছিলে একো বুজি নাপায় ভয় খাই মানে কি দেউতাক আহিল মানে অলপ দিনৰ পিছত মাকৰ জন্ম হ'ব কিবা ধৰণৰ খাবলৈ পিন্ধিবলৈ সেইকেইটা দিনত খুব ভাল হয় কিন্তু মা দেউতাকক দেখিলে ভয় খায় আৰু ভয় খাই মানে কান্দি থাকে সেই কথাটো মোক এজনে কৈছিলে মোৰ এনেকুৱা কাহিনী 9-10টা ল'ৰা ছোৱালী জন্ম হৈছিলে ঘৰখনত তাৰপিছতে বাইদেউ আপোনাৰ এটা আমি আগবাঢ়ো অলপ আপোনাৰ কেইবাটাও আপুনি এটা গল্প লিঅ' টলষ্টয়ৰ এটা গল্প আপুনি অনুবাদ কৰিছিলে গল্পটোৰ নামটো নহয় লিঅ' টলষ্টয়ৰ গল্প নহয় এখন সৰু কিতাপে আইভান নামৰ মুখ্যটো আইভান দা ফুল বুলি এইখন মানে এটা সৰু কিতাপ এখন সেইখনো যথেষ্ট সমাদৰ আমিও আচলতে অলপ পঢ়া মনত আছে কিন্তু বহুত দিন হ'ল কাৰণে মানে শিশু মানে গল্প পুথি হিচাপে কিন্তু কিতাপখন মানে ইমান শেষ হৈ গ'ল মই এখন আকৌ নতুনকে কৰাব লাগিব কনচেপ্টে কিতাপৰে প্ৰকাশ কৰিছিলে কনচেপ্ট বুলি এটা অনুষ্ঠান আছে আৰু আপোনাৰ এখন উপন্যাস যিখনৰ কাৰণে আপুনি পুৰস্কাৰ পাইছে সেইখনৰ বিষয়ে অকমান যদি কয় সেইখন আচলতে উপন্যাস নহয় মানে উপন্যাস নাম মানে উপন্যাস ভিত্তিক বনালো আত্মজীৱনী টাইপৰ আৰু মই ক'বলৈ ধৃষ্টতা হ'ব আৰু মোৰ আত্মজীৱনী লিখিব পৰা মই হোৱা নাই কিন্তু কথা হ'ল ডক্টৰ অৱনী চন্দ্ৰ গোস্বামীৰ সহধৰ্মিনী হিচাপে জীৱনটোত পোৱা যিখিনি পালোঁ বা শৈশৱৰ কিছুমান কথা যিখিনি মই কৈ আছোঁ সেই কথাবোৰকে মই লিখিছোঁ আৰু সেইটো মানে এওঁৰ ছাত্ৰ আৰু মোৰ এজন দেওৰ পৰশ গোস্বামী বুলি আৰু ৰথীন গোস্বামী এওঁলোক মোৰ দেওৰ হয় তেওঁলোকে মানে সদায় কয় বৌ তুমি লিখা কাৰণ তোমাৰ এই অভিজ্ঞতাবোৰ সৰ্বসাধাৰণে নাপায় খুব কম মানুহৰ জীৱনত এনেকুৱা ঘটে মই লিখি কি কৰিম আমাক তাহাঁতি জানে মানে ষ্টুডেণ্টে খুব ভাল পায় পৰশে মানে লগ পায় সৰ্বশিক্ষা তেওঁ ষ্টুডেণ্ট পায় ক'ৰবাত গোট খালে এনেকুৱা হয় আমাৰ ঘৰুৱা কাহিনী আমি কেনেকৈ তাহাঁতক সংগ দিছিলোঁ কেনেকৈ আমাৰ ঘৰখন নিজৰ ঘৰ হৈছিলে সি আহি কয় তোমালোকক মাকুমৰ পৰা শদিয়াৰ পৰা ডুবুলৈ চব ল'ৰাই এনেকুৱাকৈ ভাল পায় গতিকে চবেই যেতিয়া কয় চবেই তোমালোকৰ ঘৰতে যে তোমাৰ সান্নিধ্যটো সেইবোৰকে লিখা মই কৈছোঁ মই যেনিবা আমাৰ সান্নিধ্য পাইছিলোঁ ল'ৰা ছোৱালীয়ে আমাক ভাল পাইছিলে মই লিখিলোঁ কোনে পঢ়িব সি কৈছে নহয় শিক্ষক বহুতে কৰে শিক্ষকৰ ঘৰখন নিজৰ ঘৰ বুলি ছাত্ৰৰ ভাবিব পৰা শিক্ষকৰ পত্নী হিচাপে তুমি তেওঁলোকক তোমাক মা বুলি কয় গতিকে মাতৃ মৰম দিব পৰা এই যে কেপাচিটিটো সেইটো কাৰণে তুমি লিখা মই তাৰ কথা আমেৰিকাত বহি থাকোঁতে কি হ'ল 6 মাহ মই থাকিলোঁ
থাকি পেলাই ল'ৰাই সদায় কয় আমেৰিকাৰ কথা লিখন মই আমেৰিকাখন ইতিমধ্যে মই ভাল পাব পৰা নাই মানে তাত অলপ কালচাৰেল সেইটো কথাকে আমি সুধিব বিচাৰো আমেৰিকাৰ আপোনাৰ অভিজ্ঞতা সম্পৰ্কে আপুনি নহয় আমেৰিকাৰ অভিজ্ঞতাতকৈ মানে কি মই তাতেই তেতিয়া সেই কিতাপখন তাত লিখিলো মানে আমেৰিকাৰ কাহিনীটো লিখিছিলো লিখোতে মানে কি হ'ল সেই কিতাপখন মই ভাবিলো এনেই লিখি পেলাও বুলি আনি পেলাই দিলো সেইখনটো খুব ভাল পালে প্ৰকাৰ মানে যিজনে ডিটিপি গৈছে তাতে বহি বহুতে কৈ এখন সাংঘাতিক কিতাপ এখন হ'ব আৰু কৰোঁতে মই ভবা নাছিলো কোনোদিন মই প্ৰতিযোগিতাত দি পোৱা নাছিলো তেতিয়া সদায় বিদ্যালয়ত বাইদেউহঁতে কয় যে ৰাজনৈতিক লিখা আমাৰ প্ৰতিযোগিতাবোৰত দিবাচোন বোলো বাইদেউ মোৰ লেখাৰ মানটো অইনে নিৰ্ণয় কৰিব মোৰ মানে কি নিজৰ সন্তান আৰু নিজে ভালদৰে ৰাখা তেনেকুৱা নিচিনা কৈছে হ'লেও যদি তুমি ইমানেই বেয়া পোৱা দিবা আমি ঘূৰাই দিম কিন্তু এই উপন্যাসখন মই এনেই পঠাই দিছিলোঁ চিন্তিত নাপাওঁ মই গোলাঘাটখনে কি কৰিছে গোলাঘাটৰ এড্ৰেছ এটা পালোঁ পঠিয়াই দিলোঁ যেতিয়া ফাৰ্ষ্ট হৈছে মোক দীপিকা বৰুৱা বাইদেউ আমি চিনি পাবা চাগে যোৰহাটত তেখেতে ফোন কৰিছে অভিনন্দন ৰাজলক্ষ্মী ৰাতিপুৱাই মই বোলো কি হ'ল বাইদেউ কিহৰ কাৰণে অভিনন্দন তুমি জনভূমি পঢ়া নাই নেকি মই ইতিমধ্যে বেলেগ পেপাৰখন লৈছোঁ জনভূমি বোলে হেৰি পেপাৰখন চোৱা ফাৰ্ষ্ট প্ৰাইজ পাইছা প্ৰথম পুৰস্কাৰ পাইছোঁ আমাক সেই পুৰস্কাৰটো টিহুত দিছিলে আমাৰ এইখন মানে লেখিকা সমাৰোহৰ ইতিমধ্যে আমাৰ 350-400 শাখা হৈ গৈছে গোটেই বিদেশতো আছে গতিকে ইমানবোৰ শাখাৰ মাজত এই মানে আৰু হাজাৰৰ ঘৰ প্ৰতিযোগীৰ মাজত কিতাপখনে যেতিয়া এটা স্থান পালে আপোনাৰ কাৰণে বিশেষ মানে এটা মানে উৎসাহ প্ৰাপ্তি হ'ল আৰু সেই কথা